নেশ্যন টিভিৰ দৰ্শকক দিব বিচাৰিছো এই মুহূৰ্তৰ এটি ব্ৰেকিং নিউজ। সামগুৰি পুৰণি গুদাম কাষৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। কাষৰী গাঁৱত অস্থায়ীভাৱে স্থাপিত নাহাটা ৰোড কনষ্ট্ৰাকশ্যন প্লাণ্টত সংঘটিত হয় এই অগ্নিকাণ্ডটি। অগ্নিকাণ্ডৰ ফলত প্লাণ্টৰ বৃহৎ ক্ষতি হোৱাৰ লগতে কলা ধোঁৱাই চানি ধৰে সমগ্ৰ পুৰণি গুদাম অঞ্চল। কেইবাখনো অগ্নি নিৰ্বাপক বাহনৰ প্ৰচেষ্টাত বহু সময়ৰ পাছতহে জুই নুমাবলৈ সক্ষম হয়। বিগত দিনত কেইবাবাৰো এই প্লাণ্টটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। নেশ্যন টিভিৰ দৰ্শকক দিব বিচাৰিছো এই মুহূৰ্তৰ এটি ব্ৰেকিং নিউজ। সামগুৰি পুৰণি গুদাম কাষৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। কাষৰী গাঁৱত অস্থায়ীভাৱে স্থাপিত নাহাটা ৰোড কনষ্ট্ৰাকশ্যন প্লাণ্টত সংঘটিত হয় এই অগ্নিকাণ্ডটি। অগ্নিকাণ্ডৰ ফলত প্লাণ্টৰ বৃহৎ ক্ষতি হোৱাৰ লগতে কলা ধোঁৱাই চানি ধৰে সমগ্ৰ পুৰণি গুদাম অঞ্চল। কেইবাখনো অগ্নি নিৰ্বাপক বাহনৰ প্ৰচেষ্টাত বহু সময়ৰ পাছতহে জুই নুমাবলৈ সক্ষম হয়। বিগত দিনত কেইবাবাৰো এই প্লাণ্টটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। নগাঁও জিলাৰ কাষৰী গাঁও পুৰণি গুদামৰ অধীনস্থ ইয়াতে এটা ৰাস্তা নিৰ্মাণকাৰী যি আলকতৰা থাকে, সেই আলকতৰা আৰু শিলগুটিৰ মিক্সিঙৰ এটা কোম্পানী আছিলে। কোম্পানীটো আজি প্ৰায় 12 মান বজাত কিবা কাৰিকৰী বিজুতিৰ ফলত তেওঁলোকে কৈছে এটা ডাঙৰ শব্দ হৈছিল আৰু শব্দটোৰ ফলত গোটেই আলকতৰা ফেক্টৰীটো জ্বলি গৈছিল। জ্বলি যোৱাৰ ফলত গোটেই ইয়াৰ স্থানীয় জনবসতিপূৰ্ণ যি অঞ্চল, সেই জনবসতিপূৰ্ণ ৰাইজসকল আতংকিত হৈ পৰিছিল। কি হৈছিল সকলো দৌৰি আহিছিল চাবলৈ। আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাহে প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই প্লানটো প্ৰায় এয়াই প্ৰথম কাণ্ড নহয়, 3বাৰ মানকৈ এনেকৈ জ্বলি উঠিছে, যাৰ ফলত গোটেই আকাশ ক'লা ধোঁৱাই আবদ্ধ কৰি পৰিছে। তাৰ ফলত কিন্তু আমি আজিয়ে নহয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নগাঁও আয়ুক্তগৰাকীক বহুবাৰ আমি আবেদন কৰিছোঁ যে এক ঘন জনবসতিপূৰ্ণ অঞ্চলত এই আলকতৰা ফেক্টৰীটো কেনেকৈ স্থাপন কৰিবলৈ দিলে, কেনেকৈ NOC প্ৰদান কৰিলে। আমি যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছোঁ, এইটোৱে শেষৰটো কাণ্ড। ইয়াত তেওঁলোকে এই প্লানটো ৰাখিব নোৱাৰিব, যিহেতু শ্বাস প্ৰশ্বাসজনিত আমাৰ সকলোৰে বৰ্তমান উশাহ ল'বলৈ কষ্ট হৈ গৈছে এই প্ৰদূষণৰ ফলত। গোটেই আকাশখন ধোঁৱাই আগুৰি ধৰিছে। সেইকাৰণে কৈছোঁ, ইয়াৰ পাছত ফায়াৰ ব্ৰিগেড আহিল, ফায়াৰ ব্ৰিগেডৰ লোকসকল আহিল, পুলিচ আহিল, সামগ্ৰী OC-গৰাকীও আহিছে আমাৰ ইটা পাৰঘাট থানাৰ। लेकिन अचानक ये ड्रम कैसे ब्लास्ट किया उसका रीज़न हम नहीं जानते हैं और हम उतना कह भी नहीं पाएंगे क्या रीज़न है, बस इतना ही। किसी का कोई प्रॉब्लम हुआ है क्या यहाँ पर? नुकसान? नहीं, कोई नुकसान तो नहीं है, लेकिन हम तो रूम में रहने की वजह से हम देख नहीं पाए। 2-4 आदमी थे यहाँ पे, तो वो लोग को नाम बताते हैं, वो लोग से जाके पूछ सकते हैं आप।